স্বামী ডক্টৰ মৃদুপৱন নাথে মোৰ লগত ডিভোৰ্স ফাইনেলাইজ নকৰাকে আকৌ এবাৰ পুনৰবাৰ আৰু এগৰাকী ছোৱালী এজনীৰ লগত বিবাহ কৰে। আৰু যিখিনি ফটোগ্ৰাফ অলৰেডি দেখাইছে এইটো একচুৱেলি আমাৰ এটা আচল পূজা হৈছিলে আৰু পূজাত এইটো হোম কৰা হৈছিল, যজ্ঞ কৰা হৈছিল। এইটো নিউজত যিটো এতিয়া অলৰেডি পাব্লিছ হৈ আছে ৰিগাৰ্ডিং দ্য ৰিমেৰেজ, এইটো একচুৱেলি মই ইয়াৰ দ্বাৰা ক'ব বিচাৰিছোঁ যে এইটো টোটেলি বেছলেছ নিউজ, একচুৱেলি ইজ এ ফল্ছ নিউজ। আৰু যিখিনি ফটোগ্ৰাফ অলৰেডি দেখাইছে এইটো একচুৱেলি আমাৰ এটা আচল পূজা হৈছিলে আৰু পূজাত এইটো হোম কৰা হৈছিল, যজ্ঞ কৰা হৈছিলে আৰু সেইটোৱেই তেওঁলোকে মানে ছেকেণ্ড মেৰেজ বুলি পাব্লিছ কৰিছে। আৰু আপোনালোকে সকলোৱে জানেই যে এখন বিয়া ভেলিডিটিহে হয় বা মন্দিৰত বা য'তেই নাপাতক, it should be always verified into court of law, court মেৰেজ হ'লেহে বিবাহটো ভেলিড হয়। গতিকে এইটো যোনেই এইটো একচুৱেলি নিউজটো ফটো কেপচাৰ কৰি পেলাই পাব্লিছ কৰিছে তেওঁলোকৰ এটা হয়তো বেড ইণ্টেনশ্যনছ থাকিব পাৰে এগেইনষ্ট মি, আৰু মই ভাবোঁ আদাৰৱাইজ তেওঁলোকৰ কিবা মানসিক বেমাৰ আছে যাৰ কাৰণে এনেকুৱা ধৰণৰ কামবিলাক কৰি ফুৰে। মই যোৱা মাহৰ মে' মাহৰ 31 তাৰিখে শুক্ৰবাৰে ভাঙাগড় থানাত এজাহাৰ এখন দাখিল কৰিবলৈ বাধ্য হওঁ, কাৰণ মোৰ স্বামী ডক্টৰ মৃদুপৱন নাথে মোৰ লগত ডিভোৰ্স ফাইনেলাইজ নকৰাকে আকৌ এবাৰ পুনৰবাৰ আৰু এগৰাকী ছোৱালী এজনীৰ লগত বিবাহ কৰে। সেই তথ্য মোৰ হাতত পৰাৰ পিছত, যিহেতু সেইটো আইনগতভাৱে পাৰ্মিচিবল নহয়, বাইগেমিত পৰে, সেই কথা গোটেইখিনি তথ্য মোৰ হাতত পৰাৰ পিছত মই আমাৰ ভাঙাগড় পুলিচ থানাত এজাহাৰখন গোচৰখন দিবলৈ মই বাধ্য হওঁ। 2008 চনত অক্টোবৰত মোৰ বিয়া হয়। বিয়াখন এৰেঞ্জ মেৰেজ আছিলে। এৰেঞ্জ মেৰেজ থকাৰ কাৰণে মই ল'ৰাজনক বৰ বেছি ভালকৈ জানিবলৈ নাপালোঁ। বিয়াৰ ইমিডিয়েটলি পিছত মই গৰ্ভৱতী হওঁ। মোৰ 2009 চনত ছোৱালী সন্তানে হয়। তাৰে পাছত মই লাহে লাহে মোৰ চকুলৈ আহি পৰে যে তেওঁৰ বিভিন্ন নাৰীৰ লগত মানে অবৈধ সম্পৰ্ক। তথাপিও ছোৱালীজনী মোক চাই পেলাই মই মানে তেওঁক বুজাবলৈ বা তেওঁৰ এইখিনি যাতে কাৰেকশ্যন হয়, বহুখিনি সময়ত বহুতখিনি ট্ৰাই কৰিলোঁ। অৱশেষত 2018 চনত মই জানিব পাওঁ যে গুৱাহাটীৰ গ্ৰীণলেণ্ড এপাৰ্টমেণ্ট ৰুক্মিণী গাঁও তেওঁ ফ্লেট এটা ভাড়া কৰি তাতে তেওঁৰ পত্নী হিচাপে চিনাক্ত কৰি মহিলা এগৰাকীৰ লগত তেওঁ সহবাস কৰি আছিলে। পেৰেলেল তাৰমানে আৰু এখন সংসাৰ চলাই আছিলে। সেই কথাটো যেতিয়া মই তেওঁক গৈ পেলাই সোধোঁ বা কি হৈছে কি নহৈছে মই জানিব বিচাৰোঁ, তেওঁ আগৰ পৰাই খুবেই এগ্ৰেছিভ, মাৰপিট মানে নিচা সুৰাপানটো তেওঁৰ এটা দৈনন্দিন স্বভাৱ। সেইবিলাক কৰি উদ্ভাণ্ডলি মাৰপিট অত্যাচাৰ কৰি তেওঁ 2018 চনত মোক আৰু মোৰ ছোৱালীক এবাণ্ডন কৰি ঘৰৰ পৰা ওলাই যায়।